সময়ৰ অভাৱত ভিডিঅ' এডিটিং কৰিব পৰা নাই আৰু আপলোড কৰিব পৰা নাই, তাৰ কাৰণে সৰি। আৰু অন্য নতুন মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ আটালে আৰু মালে। আজি যিহেতুকে মাক ডিচাৰ্জ দিব, গতিকে ৰাতিপুৱাৰ পৰাই মাৰ কাৰণে কিবা কিবি বনাই ল'লোঁ আৰু আটাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। তাৰপাছত আটাক পঠিয়াই হাঁহি খুৱাই ল'লোঁ আৰু এতিয়া মই ঘৰ চাফা কৰাত লাগিছোঁ, কাৰণ মাক যিহেতুকে আজি ডিচাৰ্জ দিব, মাও ঘৰলৈ আহিব আৰু লগতে আলহী দুলহীওতো যথেষ্ট আহিব, গতিকে অলপ ডিপ ক্লিন কৰি দিছোঁ। কিন্তু ইমান ডিপ ক্লিনখিনি মই আপোনালোকক দেখাব পৰা নাই বাৰু। যি কি নহওক, মাৰ অপাৰেশ্যনৰ বিষয়ে মই আপোনালোকক অলৰেডি লাষ্ট ভিডিঅ'ত জনাইছোঁৱেই, আৰু এতিয়াও বাৰু মা অহাৰ পিছত মই আপোনালোকক মাক দেখাম বাৰু ভালকৈ। আৰু এতিয়া কিবা কিবি কাপোৰ কানি সোমাব লগা আছিলে, সেইবিলাকো সোমাই ল'লোঁ আৰু লগতে মিহি মিহিকৈ গান এটা শুনি আছোঁ। ভাল লাগে ন গান শুনি শুনি কাম কৰিবলৈ। মই দেখিছোঁ। এতিয়া মাহঁত আহিছে আৰু ডিচাৰ্জ লৈ। মা মানে হস্পিটেলত দুদিনেই থাকিলে, মানে এডমিট হোৱা দিনাটো ৰাতিপুৱাই গৈছিলে খুব সোনকালে, আৰু সেইদিনাখনেই অপাৰেশ্যন হৈছিলে। আৰু আজি মানে নেক্সট ডে ইভিনিং মানলৈ আহি পাই গ'ল আৰু 3টামান বজালে। মায়ে মানে প্ৰায় 24 ঘণ্টামান একো নোখোৱাকৈ থাকিলে, কাৰণ অপাৰেশ্যনৰ আগতো একো খাব দিয়া নাছিল আৰু অপাৰেশ্যনৰ পিছতো খাব দিয়া নাছিলে। তো আজি আহি পেলাইহে তাকো মাত্ৰ এটা ৰুটি খাইছে, মানে খাব পৰাও নাই মায়ে। এতিয়া মই মাৰ ভৰিটো অকণমান দেখাই দিছোঁ। এইটো এতিয়া মায়ে খুলিব, আৰু আলচাৰ হোৱা জেগা হৈছে এইখিনি। আগতেতো এইখিনি বহুত ডাঙৰকৈ ঘাঁ হৈ গৈছিলে, এতিয়া বাৰু শুকাইছে। সেই জেগাখিনিত আৰু য'ত য'ত হোল কৰি অপাৰেশ্যন কৰিছে, গোটেই জেগাখিনিতে মলম লগাবলৈ দিছে বাৰু। আৰু ভালকৈ মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ। তেতিয়ালৈকে বাই বাই।